প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল ১৪,০০০লৈ লৈ যোৱা হ'ল গতিকে গ্ৰাম প্ৰধানৰ দায়িত্ব বাঢ়িছে গোটেই বিষয়টো হৈছে গাঁওবুঢ়াৰ মানে গাঁও প্ৰধানক এপইণ্টমেণ্ট দিব লাগে মই যোগাযোগো কৰিছোঁ গাঁও প্ৰধানক যেটো তাত চিপাঝাৰ সমষ্টি বা দৰং ডিস্ট্ৰিক্টত এই যি পদ খালি আছে তৎকালীনভাৱে প্ৰচেছ আৰম্ভ কৰিছে আপুনি তেখেতে খবৰ কৰিলে গম পাব যে প্ৰচেছ আৰম্ভ কৰিছে অতি সোনকালে এপইণ্টমেণ্ট দিব হেতুত আপোনালোকে নিশ্চিত থাকক কাৰণ পোষ্ট আমাৰ চেংচন আছে কোনো অসুবিধা নাই আৰু গোটেই ক্ষমতাটো আমাৰ ডিচিৰ ওপৰতে আছে গতিকে ডিচিয়ে তাতে এইখিনি এপইণ্টমেণ্ট কৰিব পাৰিব আমাৰ তাত কোনো অসুবিধা নাই মই এনেকুৱা কথা মোক মাজে মাজে সকলোৱে কৈ থাকে গাঁওবুঢ়াৰ কথা গতিকে মই অল আসাম ভিত্তিৰ কথাখিনিও মই ৰাজ্যিক ভিত্তিৰো কৈছোঁ যে আমাৰ গাঁওবুঢ়াৰ টোটেল পোষ্ট আছে ৭,৫৫১টা আৰু তাৰে আমি ফিল আপ কৰিছোঁ ৫,৩২৩টা ভেকেণ্ট আছে ২,২২৮টা গতিকে এতিয়া ভেকেণ্ট পোষ্টখিনি আমি ফিল আপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছোঁ বৰাক উপত্যকাত পোষ্ট আছে ৮১১টা এই গোটেইখিনি প্ৰচেছ কৰিবলৈ দিয়া হৈছে তাত চলিছে ঠিকেই কিন্তু শ্ৰীভূমিত অলপ গণ্ডগোল লাগিছে গতিকে ফ্ৰেছ সিলেকশ্যন কমিটি তাত কৰিবলৈ দিয়া হৈছে যাতে বৰাক ভেলীত অলপ সমস্যা হয় এনেকুৱা কিন্তু হ'লেও আমি ডিচিসকলক কৈছোঁ ষ্ট্ৰিক্টলি এই কামটো কৰক কৰি পেলাই সোনকালে দিয়ক আৰু ইয়াৰ উপৰিও আমাৰ ৩খন জিলাত সাব জুডিচ হৈ আছে মানে হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও ইয়াৰ কেছকেইটা শেষ নহ'লে আমি তাত এপইণ্টমেণ্ট দিব নোৱাৰোঁ গতিকে এই গোটেইখিনি আমি আপোনালোকৰ ওচৰত তেখেতৰ অহা প্ৰশ্নটোৰ মানে সুবিধা লৈয়ে গোটেই অসমৰ গাঁও প্ৰধানৰ পজিশ্যনটো জনালোঁ আৰু আপোনালোকে ভালকৈ জানে গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল ১৪,০০০লৈ লৈ যোৱা হ'ল গতিকে গ্ৰাম প্ৰধানৰ দায়িত্ব বাঢ়িছে আমি আশা কৰিছোঁ যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে খালি থকা পোষ্টখিনি পূৰণ হ'ব